হেল্ল' এভৰিৱান। এই ভিডিঅ'ত আমি চিপাহী বিদ্ৰোহৰ সূচনা সম্বন্ধে আলোচনা কৰিম। যিহেতু আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ কোম্পানীৰ আমূল কেনেকৈ কোম্পানীৰ আমূলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ আৰম্ভণি হ'ল আৰু কিদৰে ভাৰতৰ সকলো শাসন ব্যৱস্থাৰ সৰ্বেসৰ্বা হৈ পৰিল ব্ৰিটিছ সাম্ৰাজ্য বা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। ইয়াৰ আজিৰ ভিডিঅ'ত আমি চাম যে কিদৰে চিপাহীসকল যে ব্ৰিটিছৰ হৈ কাম কৰি থকা চিপাহীসকলে বিদ্ৰোহৰ সূচনা কিয়নো কৰিলে বা ইয়াক কৰিব লগা কিয় হ'ল আৰু ইয়াকে স্বদেশী আন্দোলনৰ প্ৰথমখন স্বদেশী আন্দোলন বুলিও কয় কিছু কিছু ইতিহাসবিদে, যে ভাৰতবৰ্ষৰ প্ৰথমখন ব্ৰিটিছ বিৰোধী স্বদেশী আন্দোলন এই চিপাহী বিদ্ৰোহ। তো এই সম্বন্ধে আমি চাম যে আমি আগৰ ক্লাছত পঢ়ি আহিছিলোঁ যে ৰবাৰ্ট ক্লাইভে কি কৰিছিলে, যে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ আৰম্ভণি কৰিছিলে, যি চলে বলে কৌশলে সকলো ৰাজ্যত তেখেতসকলৰ বিস্তাৰ আৰম্ভ কৰি ব্ৰিটিছৰ যি কোম্পানীৰ শাসন ব্যৱস্থাত যি প্ৰৱৰ্তন কৰা তেখেতে প্ৰথম গুৰুত্বপূৰ্ণ ভূমিকা আছিল। ইয়াৰ পৰৱৰ্তী আন এজন আছিলে লৰ্ড ডেলহাউচি, আৰু এই লৰ্ড ডেলহাউচিৰ সময়ছোৱাতেই এই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ যি ব্যৱস্থা আছিলে সেই সাম্ৰাজ্যবাদ আৰু এখুব আগুৱাই গ'ল আৰু বহুত শক্তিশালী হৈ পৰিলে। তো লৰ্ড ডেলহাউচিয়ে কি কৰিলে, যে এই যিবিলাক আগৰ সময়ছোৱালৈকে কোম্পানীৰ অধীনত ৰাজ্যবিলাক আছিলে, ৰাজ্যবিলাকক নবাববিলাকে শাসন কৰিছিল বা ৰজাবিলাকে শাসন কৰিছিল, যিহেতু দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। তো সেই ব্যৱস্থাটো চলি আছিলে, কিন্তু এই লৰ্ড ডেলহাউচিয়ে কি কৰিলে, সম্পূৰ্ণভাৱে কোম্পানীৰ অধীনত আনিবলৈ প্ৰয়াস কৰিলে, ঠাইসমূহ বা ৰাজ্যসমূহ কোম্পানীৰ অধীনত আনিবলৈ প্ৰয়াস কৰিলে। তো তাৰ বাবে তেখেতে কি কৰিলে, ডক্ট্ৰিন অফ লেপছ নামৰ এখন আইন ব্যৱস্থা আনিলে। আৰু এই ডক্ট্ৰিন অফ লেপছৰ আইন ব্যৱস্থাত কি হ'ব, যে যিবিলাক ৰাজ্যত ৰজাৰ উত্তৰাধিকাৰী নাথাকে, তো এইবিলাক দেশত বা ৰাজ্যত তেখেতসকলে কোম্পানীয়ে নিজৰ হাতলৈ লৈ আহিব আৰু নিজৰ শাসন ব্যৱস্থা তাত প্ৰৱৰ্তন কৰিব। তো এই ধৰণৰ নীতি আছিলে, আৰু প্ৰায় সকলো চলে বলে কৌশলে সকলো ৰাজ্য দেশ তেখেতসকলে এই লৰ্ড ডেলহাউচিয়ে কোম্পানীৰ নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰয়াস কৰিলে। যে আগতে কি আছিলে, কোম্পানীৰ লগত চুক্তি কৰি বা কোম্পানীৰ সৈতে বুজা পৰা কৰি ৰজাবিলাকে শাসন কৰি আছিল ৰাজ্যবিলাক। কিন্তু এতিয়া কি কৰিলে, যে সম্পূৰ্ণভাৱে কোম্পানীৰ আমোললৈ বা কোম্পানীয়ে নিজৰ শাসন ব্যৱস্থা ৰাজ্যসমূহত প্ৰৱৰ্তন কৰিবলৈ প্ৰয়াস কৰিলে লৰ্ড ডেলহাউচিৰ নেতৃত্বত। তো এই সময়ছোৱাতে এটা বিদ্ৰোহৰ সূচনা হৈছিলে। চ' ইয়াত দিয়া আছে 1857 খ্ৰীষ্টাব্দৰ 29 মাৰ্চ তাৰিখে 34 নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডেই বেৰেকপুৰ চিপাহী ছাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলী বৰ্ষণ কৰি চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল। তো এই সময়ছোৱাত কি হৈছিল, যে ব্ৰিটিছসকলে ভাৰতীয় চিপাহীসকলক প্ৰশিক্ষণ দিবলৈ এনফিল্ড ৰাইফল নামৰ এটা ৰাইফল ব্যৱহাৰ কৰি আনিছিলে নতুনকৈ ইয়ালৈ। আৰু এই ৰাইফলত কি হৈছিলে, যে যিটো কাৰ্টিজ আছিলে, কাৰ্টিজটোত গৰুৰ চৰ্বি আৰু গাহৰিৰ চৰ্বি মিক্স কৰা হৈছিল। তো এই খবৰটো যেতিয়া চিপাহীসকলে পালে, হিন্দুসকলে যিহেতু গৰুৰ চৰ্বি আৰু মুছলমানসকলে বা গাহৰিৰ চৰ্বিৰ এই তেখেতসকলৰ পৰম্পৰাগতভাৱে বা তেখেতসকলৰ ধাৰ্মিকভাৱে সেইটো গ্ৰহণ নকৰে। তো সেইবাবে তেখেতসকলে কি কৰিলে, এই ৰাইফল ব্যৱহাৰ নকৰোঁ বুলি তেখেতসকলে ব্ৰিটিছ প্ৰশাসনক ক'লে। কিন্তু ব্ৰিটিছ প্ৰশাসনে বাধ্য কৰাই বা ব্ৰিটিছ প্ৰশাসনে তেখেতসকলক জোৰ জবজকৈ এই ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱাত, তো এই ক্ষেত্ৰত এই সৈনিকসকল যি চিপাহীসকল আছিল, এই চিপাহীসকলে ব্ৰিটিছৰ এগেইনষ্টে তেখেতসকলৰ প্ৰশাসনিক ব্যৱস্থা নামানো বুলি প্ৰথমেই বিদ্ৰোহৰ সূচনা কৰে, যে এই ব্যৱস্থা আমি নামানো বুলি বিদ্ৰোহৰ সূচনা কৰে। আৰু ইয়াৰ আৰম্ভণি মিৰাটত এই মংগল পাণ্ডে আৰম্ভ কৰে, য'ত তেওঁ চিপাহীসকলে এই ৰাইফল ব্যৱহাৰ নকৰোঁ বুলি কৈ থকা অৱস্থাত তেখেতসকলে বাধ্য কৰাই এইবিলাক ব্যৱহাৰ কৰিবলৈ কোৱাত, তেখেতে প্ৰথমেই আহি পেলাই সেই গুলীৰে এজন ইংৰাজ বিষয়াক গুলীয়াই হত্যা কৰে। ইয়াৰ পৰাই চিপাহীসকলে চিপাহী বিদ্ৰোহৰ সূচনা কৰে। আৰু এই সময়ছোৱাতেই বেলেগ বেলেগ যি ৰাজ্যবিলাকৰ আছিল, ৰজাবিলাক আছিল, যাৰ শাসন ব্যৱস্থা লৰ্ড ডেলহাউচিয়ে বা আন ব্ৰিটিছ বিষয়াসকলে তেখেতসকলৰ অধীনলৈ আনিছিল চলে বলে কৌশলে। তো ইয়াৰ সমান্তৰালকৈ তেখেতসকলেও এটা সুযোগ পালে, যে তেখেতসকলে এই চিপাহীসকলৰ লগতে তেখেতসকলেও বিদ্ৰোহ কৰি নিজৰ ৰাজ্যসমূহ ঘূৰাই লোৱাত তেখেতসকলে এই বিদ্ৰোহৰ লগত সমৰ্থন দিছিল। পাণ্ডেৰ লগতে পহৰাদাৰ
ঈশ্বৰ পাণ্ডেকো দোষী সাব্যস্ত কৰি দুয়োকে প্ৰাণদণ্ডেৰে দণ্ডিত কৰাৰ ঘটনাত সমগ্ৰ উত্তৰ ভাৰত জুৰি বিদ্ৰোহে বিস্তৃতি লাভ কৰিছিল। তো এই ব্যৱস্থাত যেতিয়া গুলী বৰ্ষণ কৰিলে ইংৰাজ বিষয়া এগৰাকীক, তো তেতিয়াই মংগল পাণ্ডেক সেই ইংৰাজ বিষয়াসকলে বা ইংৰাজ প্ৰশাসন ব্যৱস্থাই মৃত্যুদণ্ড ঘোষণা কৰে আৰু লগতে তেখেতৰ আন এজন সৈনিককো তেখেতে ব্ৰিটিছ চৰকাৰে প্ৰাণদণ্ড দিয়ে। মংগল পাণ্ডেৰ মৃত্যুদণ্ড দিলে। তো ইয়াৰ ফলস্বৰূপে কি হ'ল যে গোটেই ভাৰতৰ চিপাহীসকলে এক বিদ্ৰোহৰ সূচনা কৰিলে গোটেই অঞ্চল ভেদে। মেইনলি উত্তৰ ভাৰত জুৰি ইয়াত এই যি বিদ্ৰোহ আছিল ঘাইকৈ বিস্তাৰ লাভ কৰিছিল। বিদ্ৰোহৰ কাৰণসমূহ ইয়াৰ পূৰ্বৱৰ্তী ইংৰাজ শাসকৰ তলতীয়া 100 বছৰীয়া ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পটভূমিত নিহিত হৈ আছে। তো ইয়াত বিদ্ৰোহ কেৱল মাত্ৰ সেই একটা ঘটনাক লৈয়ে নহয়, ইয়াত আছিলে বিভিন্ন ধৰণৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক যি 100 বছৰ তেখেতসকলে সম্পূৰ্ণ 100 বছৰ ইয়াত শাসন কৰিলে আৰু শোষণ কৰিলে। এই ধৰণৰ ব্যৱস্থা পৰাই তেখেতসকল ভাৰতীয়সকল অসন্তুষ্টি হৈ আছিল আৰু ইয়াত এটা সুযোগ পালে যে তেখেতসকলে ব্ৰিটিছৰ বিৰুদ্ধে এক মিলি এক ব্ৰিটিছৰ বিৰুদ্ধে এক আন্দোলনৰ সূচনা কৰে বা বিদ্ৰোহৰ সূচনা কৰাৰ এটা সুযোগ পালে। ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল। তো ইয়াত ৰাজকীয় যি ৰজাৰ শ্ৰেণী হওক বা সাধাৰণ জনসাধাৰণো এই ব্ৰিটিছৰ শাসন ব্যৱস্থাৰ প্ৰতি সন্তুষ্ট নাছিল আৰু সেইবাবে তেখেতসকলে এই সুযোগতেই তেখেতসকলৰ এই অসন্তুষ্টি প্ৰকাশ কৰিছিল। 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। যে 1835 চনত কি হৈছিলে যে ব্ৰিটিছে যি নিজৰ যিহেতু ব্যৱস্থাপনা ইয়াত প্ৰৱৰ্তন কৰিবলৈ তেখেতসকলে বাৰে বাৰে প্ৰয়াস কৰিছিল। তো সেইবাবে ইয়াত যি ভাৰতীয় ব্যৱস্থা আছিলে বা মোগলৰ যি মোগল সম্ৰাটে যি ব্যৱস্থা ৰাখিছিল অৰ্থনৈতিক ক্ষেত্ৰতেই হওক বা সামাজিক ক্ষেত্ৰতেই হওক, তেখেতসকলৰ ব্যৱস্থাপনাক সম্পূৰ্ণৰূপে নাশ কৰি ভাৰতীয় মূলত ব্ৰিটিছৰ যি প্ৰশাসন ব্যৱস্থা বা ব্ৰিটিছৰ যি অৰ্থনৈতিক আৰ্হি, সেই আৰ্হি প্ৰৱৰ্তন কৰাত প্ৰয়াস কৰিছিল। তো সেইবাবে প্ৰথম অৱস্থাত কি কৰিলে যে এটা 1835 চনত যি কোম্পানীৰ মুদ্ৰা তেখেতসকলে প্ৰৱৰ্তন কৰিলে আৰু মোগলৰ যি সম্ৰাট আছিল সম্ৰাটৰ নাম তাৰ পৰা আঁতৰাই দিলে। একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। তো ইয়াত কি হৈ আছিলে যে মোগলসকলে পাৰ্চী ভাষাক কেন্দ্ৰ কৰি ইয়াত শাসন ব্যৱস্থা কৰি আছিলে। শাসন ব্যৱস্থাৰ ভাষাটো আছিল পাৰ্চী। তো ইয়াৰ পৰিৱৰ্তে কি কৰিলে তেখেতসকলে ইংৰাজী ভাষাক ইয়াত যিহেতু প্ৰচলন কৰিলে গোটেই ভাৰতীয় শাসন ব্যৱস্থাত বা ভাৰতীয় যি এটা ৰাজকীয় যি ভাষা, সেই ভাষাক তেখেতসকলে ইংৰাজীলৈ পৰিৱৰ্তন কৰিলে। তো ইয়াৰ ফলতো তেখেতসকলৰ অসন্তুষ্টি প্ৰকাশ কৰিলে। লৰ্ড ডেলহাউছিৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল, যাৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। তো ইয়াত মই আগতেও কৈছিলোঁ যে লৰ্ড ডেলহাউচি যি এটা সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল, সকলো ভাৰতীয় বা ৰাজ্যবিলাকক বা সকলো অঞ্চলবিলাকক দমন কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চামিল কৰাৰ যি প্ৰয়াস কৰিছিল, তো সকলোবোৰ অশান্তি হৈ বা সকলোবোৰ অসন্তুষ্টিৰ সৃষ্টি হৈছিল। তো সেইবাবে তেখেতসকলে এই বিদ্ৰোহৰ সূচনা কৰিবলৈ বাধ্য হৈছিল।